Hello students, welcome to my class. আজি দুটা চলকযুক্ত ৰৈখিক সমীকৰণ পাঠটি আলোচনা কৰিম। বহুপদ পাঠত আমি চলক ৰৈখিক এই শব্দবিলাক পাইছিলোঁ। এইবিলাক শব্দৰ লগত আমাৰ চিনাকি হৈছিল। আকৌ এবাৰ তোমালোকক সোঁৱৰাই দিছোঁ। চলক মানে কি? যাৰ নিৰ্দিষ্ট মান নাই। এক্সাম্পল ধৰা x, y, z, m, n, a, b, c, d যিবিলাকৰ মানটো নিৰ্দিষ্ট নাই সেইবিলাককে চলক বুলি কয়। ৰৈখিক মানে কি? যি সমীকৰণ বা যি বহুপদৰ মাত্ৰা 1, মাত্ৰা মানে কি? তাৰ চলকৰ ঘাত, যিটো হায়েষ্ট ঘাত, হায়েষ্ট পাৱাৰ, সেইটোক মাত্ৰা বুলি কয়। এতিয়া চোৱা x + y = 2 লৈছিলোঁ, তাত xৰ ঘাত 1, yৰো ঘাত 1, গতিকে মাত্ৰা 1 হ'ল। সেইকাৰণে সেইবিলাকক ৰৈখিক কয়। সমীকৰণ শব্দটো কি? মানে সমতা, সমতাৰ পৰা আহিছে। মানে ধৰা x = 2, লেফ্ট হেণ্ড ছাইড ৰাইট হেণ্ড ছাইড দুইটা সমান, হয়নে? x = 2, এইটো এটা সমীকৰণ হৈছে। x + y = 3, মানে আমি বাওপক্ষ আৰু সোপক্ষৰ মাজত সমান চিন দিছোঁ, গতিকে সেইটো এটা সমীকৰণ। y + z = 3 আমি লিখিব পাৰোঁ 2x + 5y = 3, সেইদৰে আমি লিখিব পাৰোঁ। দুটা চলকযুক্ত চলক যেতিয়া দুটা থাকিব তেতিয়া আমি তাক দুটা চলকযুক্ত ক'ম। সেইকেইটা xyও হ'ব পাৰে, yzও হ'ব পাৰে, abও হ'ব পাৰে, bcও হ'ব পাৰে। যিকোনো দুটা চলক যেতিয়া থাকিব এটা সমীকৰণত তেতিয়া আমি তাক ক'ম দুটা চলকযুক্ত ৰৈখিক সমীকৰণ। ইয়াতে আমি এক্সাম্পল কিছুমান লৈছোঁ। x + y = 2, তাত xy আছে চলক। y + z = 3, তাত y আৰু z আছে। 3x + y = 4, তাত x আৰু y আছে। নেক্সট আহিব আমাৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ আৰ্হি। এতিয়া আমি এটা আৰ্হিত লিখিব লাগে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ। সেই আৰ্হিটোনো কি চোৱা? আৰ্হিটো হৈছে ax + by + c = 0 হ'ল। ইয়াত a, b, c এইকেইটা হৈছে কনষ্টেণ্ট ৰিয়েল নাম্বাৰছ, আৰু a হৈছে xৰ সহগ, b হৈছে yৰ সহগ, c হৈছে ধ্ৰুৱক সংখ্যা। c ধ্ৰুৱক, b হৈছে yৰ সহগ বুলি কওঁ আমি, a হৈছে xৰ সহগ। এইখিনি কনচেপ্ট ক্লাছ 9, 10 দুইটাতে লাগে, গতিকে 10ৰ ষ্টুডেণ্টেও চাব পাৰিবা। a, b, c এইকেইটা হৈছে বাস্তৱ সংখ্যা, ৰিয়েল নাম্বাৰছ। xy চলক। এতিয়া এটা এক্সাম্পল ল'ম। এটা চলকযুক্ত এটা ৰৈখিক সমীকৰণ লৈছোঁ। 2x + 5 = 0। ইয়াৰ পৰা আমি x = কিমান পাম? -5/2 পাম। 2x = -5, 2x = -5 হ'লে x = কিমান হ'ব? -5/2। এইটো হৈছে সমাধান। গতিকে এটা চলকযুক্ত সমীকৰণৰ কাৰণে, ৰৈখিক সমীকৰণৰ কাৰণে আমি সমাধান কি? এটাই পালোঁ। আমি ইয়াত গম পালোঁ যে এটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সমাধান মাত্ৰ এটা। নেক্সট আমি দুটা চলকযুক্ত ৰৈখিক সমীকৰণ চাম। দুটা চলকযুক্ত ৰৈখিক সমীকৰণত সমাধান কিমান থাকে? 0, মাত্ৰ এটা 0 বা সমাধান। নেক্সট দুটা চলকযুক্ত ৰৈখিক সমীকৰণ ল'লোঁ। এতিয়া x = আমি পাইছিলোঁ -5/2, আমি সমীকৰণটোত বহাই চাম। 2x + 5 = 0 আছিলে, 2 × -5/2 + 5 = 0, 2 কেঞ্চেল যাব। -5 + 5 = কি হ'ব? 0, মানে বাওপক্ষ আৰু সোপক্ষ, লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড ইকুৱেল ওলালে। গতিকে এইটো ইয়াৰ সমাধান হয়। নেক্সট এটা দুটা চলকযুক্ত ৰৈখিক সমীকৰণ ল'ম। 2x + 3y =
12 এতিয়া আমি ডিফাৰেণ্ট ভেলু বহাই চাম এক্সৰ কাৰণে মই বহালোঁ 3 ৱাইৰ কাৰণে বহালোঁ 2 এতিয়া চাবা 2 into 3 plus 3 into 2 equal to 12 হ'ব লাগে 2 into 3 মানে 6 plus 3 into 2 6 equal to 12 হল এটা ইকুৱেল টু আমি কি পাই গ'লোঁ 12 equal to 12 গতিকে 3, 2 এটা সলিউশন পালোঁ এটা সমাধান পালোঁ নেক্সট x equal to 6 ললোঁ y equal to 0 এবাৰ চাবা 2 into 6 plus 3 into y 0 equal to 12 মানে কিমান পালোঁ 12 plus 0 equal to 12 means 12 equal to 12 গতিকে আৰু এটা আমি সলিউশন পালোঁ কি পালোঁ 6, 0 নেক্সট তেনেকৈ আকৌ এটা ললা y equal to এবাৰ 6 লোৱা সৰি 4 লোৱা x equal to 0 এবাৰ কি হ'ব 2 into 0 plus 3 into 4 equal to 12 12 equal to 12 গতিকে আমি গম পালোঁ যে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ অসংখ্য সমাধান থাকিব পাৰে এইখিনি কনসেপ্টস বেসিক কনসেপ্টস এটা এক্সাৰসাইজ 4.1 লৈ যাম ফাৰ্স্ট কোৱেশ্চনটো আছিলে এখন টোকা বহীৰ দাম এটা কলমৰ দামৰ দুগুণ এই উক্তিটো প্ৰকাশ হোৱাকৈ দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণ লিখিব লাগে কি কৈছে এখন টোকা বহীৰ দাম আমি ধৰি ললোঁ টোকা বহীখনৰ দাম x টকা আৰু কলমটোৰ দাম y টকা এতেকে প্ৰশ্নমতে আমি কি লিখিব পাৰোঁ x equal to কৈছে টোকা বহীখনৰ দাম কলমৰ দুগুণ গতিকে x equal to কি হ'ব 2 into y দুগুণ twice y এটো আমি এনেকৈ ৰাখিব পাৰোঁ এটো সমীকৰণ হৈ গ'ল নহলে আমি 2y টো লৈ আহিলোঁ x minus 2y equal to 0 হল নেক্সট Question number 2 তলৰ ৰৈখিক সমীকৰণবিলাক ax plus by plus c equal to 0 আৰ্হিত প্ৰকাশ কৰা আৰু প্ৰতিটোৰ ক্ষেত্ৰত abc মান উল্লেখ কৰা 2x plus 3y এটো 9.35 বাৰ আছিলে minus 9.35 বাৰ আমি লেফট সাইডে লৈ আহিলোঁ ইয়াত চাবা a equal to কিমান হ'ব 2 b equal to 3 আৰু c equal to হ'ব minus 9.35 বাৰ হল নেক্সট Roman 2 x minus y by 5 minus 10 equal to 0 yet a equal to 1 b equal to minus 1 by 5 hobo minus 1 by 5 y লগত into হৈ আছে c equal to minus 10 next question 3 Roman 3 minus 2x plus twice y minus 6 equal to 0 লিখিব পাৰিম a equal to minus 2 b equal to 3 আৰু c equal to minus 6 Roman 4 x equal to thrice y এবাৰ আমি কি লিখিম x minus thrice y equal to 0 x minus thrice y plus 0 equal to 0 a equal to 1 b equal to minus 3 আৰু c equal to কি হ'ব 0 next 5 twice x equal to minus 5y twice x plus 5y plus 0 equal to 0 লিখিব পাৰিম গতিকে a equal to 2 b equal to 5 আৰু c equal to 0
Roman 6 7 3 6 plus 2 equal to 0 এটো লিখিব পাৰিম আমি 3 6 plus 0 into y plus 2 equal to 0 a equal to কি হ'ব 3 b equal to 0 c equal to 2 Roman 7 y minus 2 equal to 0 0 into x plus y minus 2 equal to 0 লিখিব পাৰোঁ গতিকে a equal to 0 b equal to 1 c equal to minus 2 হল next আছিলে 8 5 equal to twice x এবাৰ চাবা আমি কি লিখিব পাৰোঁ minus twice x plus 5 equal to 0 implies minus twice x plus 0 into y plus 5 equal to 0 a equal to minus 2 b equal to 0 আৰু c equal to হ'ব 5 নেক্সট কোৱেশ্চন আছিলে তলত দিয়া সম্ভাৱ্য উত্তৰকেইটাৰ মাজৰ কোনটো সত্য আৰু কিয় y equal to 3x plus 5 সমীকৰণটোৰে এটা অদ্বিতীয় সমাধান আছে মাত্ৰ দুটা অসীম সংখ্যক কি হ'ব এনসাৰটো y equal to 3x plus 5 আমি x ৰ মান বহাই চাম 0 তেতিয়া y equal to আমি কিমান পাম 3 into 0 plus 5 equal to হ'ব 5 আমি এটা সমাধান পালো 0,5 নেক্সট x equal to আমি y equal to 0 ধৰিলো এবাৰ তেতিয়া পাম আমি কি 3x plus 5 equal to 0 implies x equal to হ'ব -5/3 এটো এটা আনসাৰ পালো -5/3, 0 তেনেদৰে আকৌ এটা মান বহালো x equal to 1 3 into 1 plus 5 মানে y equal to পালো 8 গতিকে আমি এনেদৰে অসীম সংখ্যক সমাধান পাব পাৰো নেক্সট যদি লও আমি x equal to -1 তেতিয়া কি হ'ব 3 into -1 plus 5 -3 plus 5 equal to 2 এটাকে এনসাৰটো হ'ব 3 অসীম সংখ্যক সমাধান আমি আগতে আলোচনা কৰিছিলো যে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ অসীম সংখ্যক সমাধান থাকে তোমালোকক বুজাবৰ কাৰণে মই কৰি দেখালো সমাধান আছে নেক্সট আছিলে তলৰ প্ৰতিটো সমীকৰণৰ চাৰিটাকৈ সমাধান উলিয়াব লাগে এবাৰ আমি 2x plus y equal to 7 কৰিম x equal to 0 ধৰিলো তেতিয়া y equal to কি হ'ব 7 এটা আনসাৰ পাই গলো 0,7 নেক্সট আমি যদি x equal to 1 ধৰো তেতিয়া কি হ'ব 2 into 1 plus y equal to 7 implies y equal to 7 minus 2 equal to 5 এতিয়া আনসাৰ এটা পালো 1,5 নেক্সট x equal to আমি 2 ধৰিম 2 into 2 plus y equal to 7 implies y equal to 7 minus 4 equal to 3 2,3 এটা চাৰিটা সলিউশন হৈ গল আমি চাৰিটা সলিউশন লিখি দিব পাৰিম x equal to 3 কৰিলো 2 into 3 plus y equal to 7 y equal to কিমান পাম 7 minus 6 1 3,1 এটাকে চাৰিটা সমাধান আমি লিখি দিম 3,1 আগত চাই লৈছিলো কি আছিলে 3,1 1,5 2,3 আৰু 0,7 নেক্সট pi x plus y equal to 9 একেদৰে কৰিব লাগিব
x ইকুৱেল টু ফাৰ্ষ্ট টাইম 0 ধৰিলা ইমপ্লাইজ y ইকুৱেল টু কি হ'ব 9 পাই ইনটু 0 0 হৈ যাব y ইকুৱেল টু 9 এনসাৰটো হ'ব সমাধানটো হ'ব 0,9 সেকেন্ড x ইকুৱেল টু আমি 1 ধৰিম 9 মাইনাছ পাই পাম নেক্সট x ইকুৱেল টু যদি 2 ধৰো গতিকে এনসাৰটো কি হ'ল 1,9 মাইনাছ পাই নেক্সট x ইকুৱেল টু যদি আমি 2 ধৰো y ইকুৱেল টু হ'ব 9 মাইনাছ 2 পাই থাৰ্ড সলিউশন ফোর্থ সলিউশন পালো আমি x ইকুৱেল টু 3 গতিকে y ইকুৱেল টু হ'ব 9 মাইনাছ 3 পাই 3,9 minus 3 by a side a solution. Zero comma 9 1,9 minus pi 2,9 minus 2 pi and 3,9 minus 3 pi. Next x equal to 4y আছিলে তাৰ কাৰণে আমি কি কৰিলো প্ৰথম y equal to 1 ধৰিলো x equal to 4 y equal to 2 ধৰিলে x equal to 4 into 2 মানে 8 হ'ব y equal to 3 ধৰিলে 4 into 3 12 হ'ব Zero comma 0 4,1 8,2 12,3 Next question number 3 তলৰ কোনকেইটা ক্ৰমিক যুগল x minus 2y equal to 4 ৰ সমাধান হয় কোনকেইটা নহয় এটা 0,2 আছে আমি বহাই চাম 0 আৰু y ঠাইত বহাম 2 minus 4 ওলাইছে not equal to right hand side গতিকে এটো সমাধান নহয় 2,0 x equal to 2 y equal to 0 এটো বহাম এতে চাবা 2 minus 2 into 0 equal to আমি 2 পাম not equal to right hand side গতিকে ইউ সমাধান নহয় next 3 4,0 এবাৰ আমি x ৰ ঠাইত 4 বহাম y ঠাইত 0 equal to 4 ওলাইছে equal to right hand side গতিকে ই সমাধান হয় root 2 4 root 2 x ৰ ঠাইত root 2 y ঠাইত 4 root 2 বহাইবা কি হ'ব left hand side to হ'ব আমাৰ root 2 minus 2 4 2 into 4 root 2 root 2 minus 8 root 2 not equal to right hand side গতিকে ইউ সমাধান নহয় next আসলে 1,1 1 minus 2 into 1 হ'ব minus 1 not equal to right hand side গতিকে ইউ নহয় Question number 4 যদি x equal to 2 y equal to 1 হয় সমীকৰণ 2x plus 3y equal to k সমাধান k এর মান উলিয়াবলৈ গৈছে এতিয়া x ৰ ঠাইত আমি কি বহাম 2 y ঠাইত বহাম 3
সৰি y ঠাইত বহাম 1 গতিকে কি হ'ব 2 * 2 লেফট হেণ্ড সাইডটো হ'ব চোৱা 2 * 2 + 3 * y 1 ইকুৱেল টু কিমান হ'ব 4 + 3 ইকুৱেল টু 7 গতিকে k ইকুৱেল টু আমি পাই গ'লোঁ কিমান সলিউশনটো 7 k এর মান হ'ব 7 নেক্সট আমি এক্সাৰসাইজলৈ যাম এটো এক্সাৰসাইজ ইয়াতে সমাপ্ত হৈছে 4.3 তলত দিয়া দুটা চলকযুক্ত ৰৈখিক সমীকৰণ প্ৰতিটোৰে লেখ অংকন কৰিবলৈ কৈছে কেইবাটাও আছে প্ৰশ্ন মই এটা কৰি দিছো x + y = 4 তাৰ কাৰণে আমি কেনেদৰে সমাধানবোৰ উলিয়াব লাগে হেতুটো গম পালোই x = 1 ধৰিলো y = কিমান পালো 3 x = 2 ধৰিম y = পাম কিমান 2 4 - 2 = 2 তেনেদৰে x = যদি আমি 3 ধৰো ফাৰ্স্টটো সলিউশন পাইছিলো 1, 3 নেক্সটটো পালো 2, 2 x = যদি 3 ধৰো তেতিয়াহলে y কিমান হ'ব 1 4 - 3 = 1 এটো হ'ব 3, 1 এটা এই সমাধান কেইটা আমি ক'ত বহাব লাগিব গ্ৰাফত এখন টেবুল বনাই ললো x y মান কেইটা লিখি ললো যিসকলে পাৰা সেইখিনি ডাইৰেক্ট টেবুলখন বনাব পাৰা কৰি নাচালেও হ'ব x y ফাৰ্স্ট আছিলে 1 3 2 2 আৰু 3 1 তোমালোকে গ্ৰাফৰ বহীত বনাবা বুজি নাপালে ভিডিওটো আগলৈ কৰি চাই ল'বা 3 1 হল এতিয়া আমি গ্ৰাফটা লিখিব লাগিব গ্ৰাফটা লিখিবৰ কাৰণে আমি কি কৰিব লাগিব x অক্ষ y অক্ষ আঁকি লম সংখ্যা ৰেখাত বহুৱাৰ দৰে নাম্বাৰিং বিলাক বহাই লম পজিটিভ নাম্বাৰছ নেগেটিভ নাম্বাৰছ সমান সমান আঁতৰত এতিয়া ফাৰ্স্ট বিন্দুটো আছিলে 1, 3 গতিকে আমি x ৰ মান 1 লৈছো y ৰ মান 3 নেক্সট 2, 2 নেক্সট 3, 1 এতিয়া এই বিন্দুকেইটাৰ মাজেদি আমি এডাল ৰেখা আঁকিম হেতুৱে হৈ গ'ল আমাৰ সমীকৰণটো আছিলে x + y = 4 তাৰ লেখ এডাল নেক্সট কোৱেশ্চন 2, 14 বিন্দুৰে যোৱা দুডাল ৰেখাৰ সমীকৰণ লিখিবলৈ কৈছে এনে ধৰণৰ কিমান ৰেখা আছে আৰু কিয় 2, 14 মানে x ৰ বহু হৈছে 2 y মানে কোটি হৈছে 14 এটা দুইটা যোগ কৰিলে আমাৰ কিমান পাবা 16 আৰু ডাঙৰটোৰ পৰা সৰুটো যদি আমি বিয়োগ কৰি দিও তে কিমান পাম 14 ৰ পৰা 2 হলে 12 দুটা সমীকৰণ হৈ গ'ল x + y = 16 y - x = 12 এটা এনে ধৰণৰ কিমান ৰেখা আছে অসংখ্য থাকিব পাৰে কাৰণ এটা বিন্দুৰ মাজেদি আমি অসংখ্য ৰেখা আঁকিব পাৰো নেক্সট কোৱেশ্চন নম্বৰ 3 3, 4 বিন্দুটো 3y = ax + 7 সমীকৰণটোৰ লেখডালৰ ওপৰত থাকিলে a ৰ মান উলিয়াবলৈ কৈছে গতিকে আমি x ৰ ভ্যালু 3 বহাম y ৰ ভ্যালু কিমান বহাম 4 বহাইছোৱা 3 * কি হ'ব 4 = a * 3 + 7 3 * 4 = a * 3 + 7 implies কি হ'ব 12
equal to thrice a plus 7 implies এতিয়া চোৱা a equal to আমি thrice a equal to 12 minus 7 equal to 5 পালোঁ গতিকে a equal to আমি কি পাম 5/3 this is the solution next question number আহিব 4 এখন মহানগৰ টেক্সিৰ ভাড়া এনে ধৰণৰ প্ৰথম কিলোমিটাৰটোৰ বাবে ভাড়া 8 টকা আৰু তাৰ পিছৰ দূৰত্বৰ ভাড়া হ'ল প্ৰতি কিলোমিটাৰ 5 টকা অতিক্ৰম কৰা দূৰত্ব x কিলোমিটাৰ আৰু মুঠ ভাড়া y বুলি ধৰিলে তথ্যৰ ভিত্তিত এটা ৰৈখিক সমীকৰণ লিখা আৰু ইয়াৰ লেখ অংকন কৰা এতিয়া আমি চাবা মুঠ ভাড়া দিছে y টকা হয়নে আৰু মুঠ দূৰত্ব অতিক্ৰম কৰিছে x টকা x কিলোমিটাৰ এতিয়া লিখিম মুঠ দূৰত্ব অতিক্ৰম কৰা মুঠ দূৰত্ব x কিলোমিটাৰ মুঠ ভাড়া y টকা প্ৰথম কিলোমিটাৰ ভাড়া হ'ল 8 টকা গতিকে আৰু কিমান কিলোমিটাৰ বাকি থাকিব মুঠ দূৰত্ব যদি x কিলোমিটাৰ হয় তাৰে এক গ'লে কিমান হ'ব x - 1 থাকিব গতিকে প্ৰথম কিলোমিটাৰ ভাড়া আমি লিখিম 8 টকা প্লাস আমি কি কৰিম x - 1 লগত কিমান পূৰণ কৰিম 5 কাৰণ পিছৰ দূৰত্বখিনি কি হৈছে 5 টকাকৈ লৈছে 8 plus 5 into x minus 1 equal to কি হ'ব y হ'ল বুজি পাইছে এইটো প্ৰথম কিলোমিটাৰ 8 টকা নেক্সট x minus 1 থাকিব তাত আমি 5 টকাকৈ ল'ম 5x minus 5 5টো ইনটু কৰি দিলোঁ equal to y implies 8 minus 5 মানে কিমান হ'ব 3 5x plus 3 equal to y implies কি হ'ব 5x minus y plus 3 equal to 0 5x minus y plus 3 let এতিয়া x equal to আমি যদি 0 ধৰোঁ কি হ'ব y equal to x equal to যদি 0 ধৰোঁ আমি কিমান পালোঁ minus y equal to minus 3 গতিকে y equal to হ'ব 3 next x ৰ বেলেগ এটা মান ধৰা x equal to 1 ধৰিলোঁ তেতিয়া কি হ'ব 5 into 1 minus y plus 3 equal to 0 গতিকে আমি কিমান পাম minus y 8 minus y equal to 0 implies y equal to minus 8 y equal to 8 plus 8 x equal to 2 ধৰিলে 5 into 2 minus y minus 2 ধৰিম আমি minus 2 ধৰিলে কি হ'ব চোৱা minus y plus 3 equal to কি হ'ব 5 into minus 2 minus 10 minus y plus 3 equal to 0 implies minus 7 minus y equal to 7 implies y equal to minus 7 huh? next এতিয়া আমি টেবুলখন বনাই লম x y আগলৈ নিচাই লৈছোঁ x 0 ধৰিছিলোঁ y পালোঁ 3 1 8 minus 2 minus 7 x 0 y 3 1 8 আৰু x minus 2 y minus 7 এইখিনিতে আমি গ্ৰাফত বহাম x অক্ষ y অক্ষ আঁকি ল'বা গ্ৰাফৰ বুকত কৰিবা তোমালোকে
এতিয়া আমি বিন্দুবিলাক গ্ৰাফত বহাই দিম। জিৰ' থ্ৰী 0 3 নেক্সট আছিলে 1 8 1 8 এইটো আমি নবহাওঁ যিহেতু মোৰ y এক্সিছডালত 8 পইণ্টটো নবহিলে, গতিকে আমি দুটা বহালেও হ'ব। নেক্সট আছিলে -2 -7 আমি সেইটো বহাই দিলোঁ -7 হ'ল। এতিয়া আমি -2 -7 আৰু 0,3 মাজতে ৰেখা এডাল টানি দিলোঁ। এডালেই হ'ল আমাৰ পাবলগীয়া লেখটো। নেক্সট কুৱেশ্যন আছিলে 5 তলত দিয়া বিকল্পবিলাকৰ পৰা সমীকৰণ একোটা বাছনি কৰা যিটোৰ লেখ 4.6 আৰু 4.7 দিয়া আছে। ফাৰ্ষ্টটো চোৱা y = x। এতিয়া ইয়াত আমি চাব লাগিব বিন্দুবিলাক -1, 1 আছে, 0, 0, 1, -1। যদি y আমি y যদি 1 ধৰোঁ, x 1 হ'ব লাগিব। গতিকে এই বিন্দুকেইটা ইয়াৰ লগত নাই হোৱা। 0, 0টো হৈছে, বাকী -1, 1 আৰু 1, -1 নাই হোৱা। x + y = 0 এইটো হ'ব। চোৱা -1 + 1 যদি আমি লিখোঁ 0 হ'ব, 0 + 0 মানে 0, 1 + -1 মানেও কি 0। y = 2x এইটো নহয়, y কাৰণ x ৰ দুগুণ হ'ব লাগিব বিন্দুকেইটাই। এইটো আমাৰ ইয়াত বহালে লেখটো লেখত থকা বিন্দুকেইটা যদি আমি বহাওঁ সমীকৰণটোত নাপাওঁ। তেনেকৈ 2y + 3y = 7x নহ'ব। নেক্সটটোৰ কাৰণে x + 2 y = আছে x + 2 y মানটো আমি ধৰিম -1 3 y মান কিমান তাত 3 x ৰ মান কিমান -1 -1 + 2 কৰিলে 3 হয় জানো? নহয়, গতিকে সেইটোও নহয়। ছেকেণ্ডটো y = x - 2। এতিয়া চাবা x আছিলে -1 -1 - 2 হ'বনে? নহয়, থাৰ্ডটো হ'ব, থাৰ্ডটোৱে হ'ব এনচাৰটো। নেক্সট কুৱেশ্যন 6 ইয়াত কৈছিলে যে কি হ'ল, কাৰ্য কাৰ লগত প্ৰপৰ্চনেল, দূৰত্বৰ লগত প্ৰপৰ্চনেল বুলি কৈছে। প্ৰশ্নটো চাই ল'বা তোমালোকে বুকত। কাৰ্য আমি x ধৰিম, দূৰত্ব ধৰি ল'লোঁ y। এতিয়া প্ৰশ্নমতে দিয়া আছে যে x is proportional to y। আমি লিখিব পাৰোঁ x = আমাৰ কনষ্টেণ্ট এটা লিখিব পাৰোঁ ky। kটো কৈছে যে বলটো দিয়া আছে 5 একক, গতিকে x = আমি 5y লিখিব পাৰোঁ। এতিয়া y মান যদি দিয়া আছে যদি 2 একক হয়, y যদি 2 হয়, তেতিয়াহ'লে x কিমান হ'ব, কাৰ্য কিমান হ'ব? 5 × 2 হ'ব অভিয়াছলি, হয় নাই? x = হ'ব 5 × 2 মানে কিমান হ'ব? 10 একক হ'ল। নেক্সট y = 0 যদি হয়, y = 0 একক দিয়া আছে, তেতিয়া আমি x কিমান পাম? 5 × 0 মানে 0 একক হ'ল। এতিয়া নেক্সট কুৱেশ্যনটো চাবা। এখন স্কুলৰ 9ম শ্ৰেণীৰ দুজনী ছাত্ৰী জামিনী আৰু ফাতিমাই একেলগে ভূমিকম্পত 100 টকা বৰঙণি দিলে। প্ৰশ্নটো পঢ়ি ল'বা তোমালোকে বুকত। 100 টকা একেলগে বৰঙণি দিলে, তাৰমানে দুইজনীৰ টোটেল বৰঙণি কিমান? 100 টকা। এতিয়া ধৰা হ'ল জামিনীয়ে দিলে x টকা, জামিনীয়ে আগবঢ়ালে x টকা। তেতিয়া ফাতিমাই ধৰি ল'লোঁ আমি y টকা আগবঢ়ালে, ফাতিমাই আগবঢ়ালে y টকা। এটাকে আমি কি লিখিব পাৰিম? x + y = 100। এইটো লেখতো স্থাপন কৰিব কৈছে। লেখত স্থাপন কৰিবৰ কাৰণে আমি এটা ঘৰত 10 একককৈ ধৰিম।
তেতিয়া কাৰণ আমাৰ 100 আছে সমষ্টিটো এইবাৰ ধৰি ল'লোঁ আমি x ইকুৱেল টু 80 তেতিয়াহ'লে y কিমান হ'ব যদি জামিনী 80 টকা দিওঁ ফাতিমাই কিমান দিব লাগিব 20 টকা হয় নাই তেতিয়াহ'লে আমাৰ কি হৈ যাব 80, 20 এনচাৰ এটা হ'ল সমাধান এটা নেক্সট আমি x ইকুৱেল টু ধৰিম 30 তেতিয়াহ'লে y কিমান হ'ব 70 নেক্সট গতিকে এইটো হ'ল আমাৰ 30,70 নেক্সট আহিব আমাৰ x ইকুৱেল টু আমি ধৰিম 50 এতিয়া y হ'ব কিমান 50 হ'ব কাৰণ 50 + 50 100 গতিকে আমি এইকেইটা বিন্দু ক'ত বহাব লাগিব এতিয়া গ্ৰাফত বহাব লাগিব গ্ৰাফটো কৰিবা তোমালোকে গ্ৰাফ বুকত কি পালোঁ বিন্দুকেইটা 80 20 নেক্সট 30 70 50 50 যেহেতু সংখ্যাবিলাক ডাঙৰ গতিকে আমি কি কৰিম এটা সৰু ঘৰত আমি 10 একককে ধৰিম গোটেইকেইটা পজিটিভ আছে গতিকে আমি y x অক্ষডাল অলপ তললৈ আঁকিছোঁ টেন 20 30 40 50 60 70 80 এনেকৈ যাব ওপৰফালে এনেকৈ 10 20 30 40 50 60 70 -10 -20 -20 -10 এতিয়া আমি বিন্দুকেইটা বহাব লাগিব ফাৰ্ষ্ট বিন্দুটো আছিলে 80 20 এক্সৰ মান 80 y মান 20 80, 20 নেক্সট আছিলে 30 70 এক্সৰ ভেলু হৈছে বহুজ হৈছে 30 কোটি হৈছে 70 30 70 আৰু এটা আছিলে 50 50 বহুজ 50 কোটি 50 গ্ৰাফত বহালে তোমালোকে একজেক্ট পইণ্টটো পাবা মোৰ ইয়াত পইণ্টটো অকণমান খেলিমেলি হৈছে লোৱাটো বিন্দুকেইটাৰ মাজেদি আমি এতিয়া লেখ এটা আঁকি দিম ৰেখা এটা আঁকি দিম এইটোৱে হৈ গ'ল x + y = 100ৰ লেখ x + y = 100 হা এতিয়া নেক্সট কুৱেশ্যনটো আছিলে ফাৰেনহাইট আৰু চেলচিয়াছৰ এটা প্ৰশ্ন আছিলে যে আমি f = বাকী দেশবোৰত ফাৰেনহাইটত জোখা হয় আমাৰ ইণ্ডিয়াত কিহত হয় চেলচিয়াছত f = 9/5 c + 32 এতিয়া চেলচিয়াছৰ বাবে x অক্ষ আৰু ফাৰেনহাইটৰ বাবে y অক্ষ ধৰি তাৰমানে fৰ ঠাইত আমি কি লিখিব পাৰিম y চিৰ ঠাইত x ফাৰ্ষ্ট কুৱেশ্যনটো এটা লেখ অংকন কৰিবলৈ কৈছে তাৰ কাৰণে আমি বিন্দু মিনিমাম দুটা উলিয়াই ল'ম যদি উষ্ণতা 30 হয় তাৰমানে আমি চিৰ ঠাইত কিমান ভৰাব লাগিব 30 তাৰ পৰা f উলিয়াবলৈ কৈছে f 95 দিছে c উলিয়াবলৈ কৈছে c 0 দিলে f কিমান হ'ব সুধিছে f 0 দিলে c কিমান হ'ব আৰু এনে কোনোবা ফাৰেনহাইট আৰু চেলচিয়াছ স্কেলত আছে নেকি সুধিছে যেটো সাংখ্যিক মান একে এইটা প্ৰশ্ন ফাৰ্ষ্ট কুৱেশ্যনটো আছিলে f = 9/5 c + 32 আমি f ৰ ঠাইত y লিখিলোঁ c ৰ ঠাইত x লিখিলোঁ তাৰ পৰা আমি এটা ইকুৱেশ্যন পালোঁ 5y = 9x + 160 এতিয়া আমি এই ইকুৱেশ্যনটো সলভ কৰিব লাগিব সলভ কৰি দিছোঁ ডাইৰেক্ট কৰি দিছোঁ মই বিন্দু পালোঁ 0,32 20 68 এইকেইটা বিন্দু মই বহাব লাগিব এতিয়া গ্ৰাফত যেহেতু ভিডিঅ'টো দীঘলীয়া হৈ গৈছে আপোনালোকক ডাইৰেক্ট এইটো কৰি দিছোঁ
এইটো আমি 10, 20, 30, 40 তেনেকৈ ল'ম যিহেতু মানবিলাক ডাঙৰ ডাঙৰ 10, 20 পজিটিভে আছে গোটেইকেইটা আমি পজিটিভকেইটা বহালে হ'ব গ্ৰাফত ইফালে নিগেটিভখিনি বহাবা আৰু 0,32 বহালোঁ 30 আৰু 40 ভিতৰতে থাকিব 2068 হ'লে x of 20 68 মানে 60 আৰু 70 মাজত হ'ব এইটো হ'ল একজেক্ট ভেলুটো মই পোৱা নাই কাৰণ গ্ৰাফত বহোৱা নাই তোমালোকে গ্ৰাফত বহাই পেলাই এটা তোমালোকক ধাৰণা দি দিছোঁ মই 2068 এতিয়া ইয়াৰ মাজতে আমি এডাল ৰেখা অংকন কৰি দিম সেইটোৱে হৈ গ'ল f equal to 9/5c plus 32 সমীকৰণ লেখ x equal to 30 হ'লে y কিমান পালোঁ আমি x equal to third question to 35 degree পাইছোঁ fourth চাবা f equal to 35 degree Celsius f equal to পাইছোঁ 9/5 into 0 plus 32 0 হ'লে কিমান হ'ব চেলচিয়াছত 32 হ'ব যদি f 0 হয় তেতিয়াহ'লে কি হ'ব f যদি 0 হয় তেতিয়াহ'লে আমি লিখিব পাৰিম 0 equal to 9/5c plus 32 implies কি হ'ব 9/5c equal to minus 32 implies তোমালোকে বহিত কৰোঁ তেনে পজ কৰি ল'ব পৰা ভিডিঅ'টো পজ কৰি পেলাই লিখি ল'বা -160/9 হ'ব নেক্সট 5টো আছিলে এনে এটা মান আছে নেকি যিটো ফাৰেনহাইট আৰু চেলচিয়াছত সমান হয় তাৰমানে আমি x equal to y লিখি ল'ম তেতিয়াহ'লে 9/5c plus 32 y equal to 9/5 x plus 32 হা y equal to আমি কি লিখিব পাৰিম y minus 9/5 y লিখিব পাৰিম 32 implies 5y minus 9y মানে minus 4y হ'ল by 5 32 equal to y equal to হ'ব minus 160/4 মানে কিমান হ'ব -40 ডিগ্ৰীটো কি হয় -40 ডিগ্ৰী হ'লে ফাৰেনহাইট আৰু চেলচিয়াছ স্কেলত সমান হয় -40 4.4ত আছে y equal to 3 জ্যামিতিক উপস্থাপন উল্লেখ কৰা যদি ধৰা হয় সমীকৰণটো এটা চলকযুক্ত বুলি কোৱাৰ লগে লগে আমি y equal to 3 মানে y এক্সিছত 3 বিন্দুটোত বহাম গ্ৰাফটো চাবা y এক্সিছ তলত আমি 1 2 3 লিখি ল'লোঁ y equal to 3 কৈছে গতিকে আমি কি ক'ত বহাম y 3ত বহাম y equal to 3 এটা বিন্দু পালোঁ মাত্ৰ হ'ল যেতিয়া আমাক দুটা চলকযুক্ত বুলি ক'লে দুটা চলকযুক্ত বুলি কোৱাৰ লগে লগে আমি আৰ্হিটো লিখি ল'ম আৰ্হিটো আমাৰ কি আছিলে x plus by plus c equal to 0 সেইটো আৰ্হিত লিখিলে আমাৰ কি হ'ব 0 into x লিখিব পাৰিম 0 into x plus y plus equal to 3 হ'ল এতিয়া আমি xৰ যিকোনো মান বহাই দিলে y equal to 3 পাম xৰ মান টেবুলখন বনাই লোৱা x যদি 1 ধৰোঁ y 3 হ'ব মানে কাৰণ 1 into 0 0 হৈ যাব 2 ধৰিলেও 3 হ'ব 3 ধৰিলেও 3 হ'ব এতিয়া আমি গ্ৰাফত যদি বহাওঁ
ফাৰ্ষ্ট বিন্দু কি কৈছে 1 3 এক্সৰ মান 1 ৱাইৰ মান 3 2 3 3 3 গতিকে আমি কি পাম এডাল পেৰেলেল ৰেখা পাম এক্স এক্সিছৰ লগত এডাল পেৰেলেল পাম ৰেখা এইটো হ'ল দুটা চলকযুক্ত ৰৈখিক মানে যদি দুটা চলকযুক্ত বুলি ধৰোঁ তেতিয়াহ'লে আমাৰ y = 3 লেখ নেক্সট 2 নম্বৰ সমীকৰণটো দিয়া আছিলে 2x + 9 = 0 এতিয়া এটা চলকযুক্ত ধৰিলে আমাৰ কি হ'ব x = আমি পাম -9/2 -9/2 মানে হৈছে -4.5 তাৰমানে আমি এটা বিন্দু পাম x অক্ষত থাকিব এইটো ফ'ৰ আৰু 5ৰ মাজত বহাব পাৰিম 4.5 মাইনাছ এটা বিন্দু পালোঁ x = -4.5 নেক্সট যদি দুটা চলকযুক্ত বুলি লিখোঁ তেতিয়াহ'লে কি লিখিব পাৰিম আমি 2x + 0 * y + 9 = 0 আমি কি লিখিম দুটা চলকযুক্ত বুলি ধৰিলে 2x + 0 * y + 9 = 0 ইয়াতো xৰ ভেলু -4.5 হ'ব কিন্তু y আমি যিকোনো সংখ্যা ধৰিব পাৰিম পজিটিভ নিগেটিভ যিকোনো ধৰিব পাৰিম x y আমি y 1 ধৰিলেও x কিমান পাম -4.5 2 ধৰিলেও -4.5 3 ধৰিলেও -4.5 0 ধৰিলেও আমি -4.5 পাম কাৰণ এতিয়া আমি গ্ৰাফত বহাই দিম y 1ৰ কাৰণে x -4.5 কি হ'ব 2ৰ কাৰণে -4.5 1 নেক্সট 2 কাৰণে আমি ল'ম y2 -4.5x তেনেকৈ -4.5 কি হ'ব এবাৰ আমাৰ ৰেখাডাল কি হ'ব y অক্ষৰ লগত সমান্তৰাল হ'ব এডাল ষ্ট্ৰেইট লাইন পাম y অক্ষৰ লগত সমান্তৰাল এইটো হৈছে দুটা চলকযুক্তৰ কাৰণে 2x + 0 * y + 9 = 0 Thank you.